পুনৰ স্বাগতম বাতৰিৰ মাজলৈ বিহালীত উপনিৰ্বাচনৰ ৰং ঠিকা বজালে বিজেপিয়ে নিৰ্বাচনৰ দিন ঘোষণা বা প্ৰাৰ্থী ঘোষণা হোৱা নাই যদিও বিহালীৰ 13টা স্থানত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন বিজেপিৰ বৰগাঙত প্ৰথমটো কাৰ্যালয় উদ্বোধন কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ অনুষ্ঠানত উপস্থিত থাকে তেজপুৰৰ সাংসদ ৰঞ্জিত দত্ত বিধায়ক উৎপল বৰা দিগন্ত কলিতা প্ৰমোদ বৰঠাকুৰ বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ মিছা কথা কোৱা কংগ্ৰেছ পইচা খাই চাকৰি দিয়া কংগ্ৰেছক আমি আহিবলৈ নিদিওঁ বুলি হুংকাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিজেপি চৰকাৰৰ দিনত হোৱা উন্নয়নৰ খতিয়ানো দাঙি ধৰিলে মন্ত্ৰী হাজৰিকাই আজি আমি বিহালীৰ 17টা মণ্ডলৰ 17টা পঞ্চায়তৰ 17টা অফিচ ওপেনিং কৰিম আৰু মুখ্য কাৰ্যালয়টো আমি ইতিমধ্যে ওপেনিং কৰিলোঁ আৰু একদিন মই অহা যোৱা কৰি আছোঁ যোৱাকালিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ ঘৰলৈকে গৈছিলোঁ সকলোৱে আমাক আশীৰ্বাদ দিয়া পৰিলক্ষিত হৈছে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে প্ৰাণ উঠিছে অসমৰ যথেষ্ট কাম হৈছে গতিকে উন্নয়নৰ যি এই গতিক ৰুদ্ধ কৰিব নালাগে সকলোৱে উপনিৰ্বাচনত আমাক যথেষ্ট সংখ্যক বা যথেষ্ট হাৰত ভোট দিব বুলি প্ৰতিশ্ৰুতি দিছে মই আশাবাদী বহু হাজাৰ ভোটৰ ব্যৱধানত আমাৰ দলৰ প্ৰাৰ্থীয়ে উপনিৰ্বাচনত বিহালী সমষ্টিত জয়লাভ কৰিব আকাশত চাং পতাৰ কথাটো কোনোবাই ক'ব পাৰে 26তটো নহয় কেতিয়া হ'ব মই নাজানো 26ত আমিয়ে চৰকাৰ কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ আকৌ মুখ্যমন্ত্ৰী হ'ব